ইয়াক হৈছে সেকেন্ড পাৰ্ট। প্ৰথমটো পাৰ্টত চেপ্টাৰ 6 লৈকে আলোচনা কৰা হৈছিল। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ চেপ্টাৰ 7 অৰ্থাৎ কোঅৰ্ডিনেট জিঅ'মেট্ৰি, স্থানাংক জ্যামিতি। এই চেপ্টাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 1, 2, 4, 5, 7, 9, 10, 12, 14 and 15। এই চেপ্টাৰৰ পৰা এক্সাৰসাইজ পঢ়িবা। সেয়া হৈছে এক্সাৰসাইজ 1.4ৰ 1, 3, 4, 7, 8, 10 এইকেইটাৰ পৰা প্ৰশ্ন কমন পৰিব, গতিকে এইখিনি তোমালোকে চাই যাবা। সেইদৰে এক্সাৰসাইজ 7.2ৰ পৰা তোমালোকে পঢ়ি যাবা 2, 4, 5, 6, 7 and 10 নম্বৰ প্ৰশ্ন। এক্সাৰসাইজ 7.3 পৰা 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্ন পঢ়ি যাবা। এইখিনি প্ৰশ্ন পঢ়ি গ'লেই তোমালোকৰ মেথমেটিক্স ছাবজেক্টত প্ৰশ্ন কমন পৰিব। এতিয়া আহিছোঁ চেপ্টাৰ নম্বৰ 8 অৰ্থাৎ ইন্ট্ৰডাকশ্যন টু ট্ৰিগনোমেট্ৰি অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয়। এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 1, 3, 4, 5, 8, 10, 13 and 14। এক্সাৰসাইজ 8.1ৰ 1 নম্বৰ প্ৰশ্ন, 3 নম্বৰ প্ৰশ্ন, 4 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ আৰু 11 নম্বৰ এইকেইটা তোমালোকে চাই যাবা। এতিয়া আহিছোঁ এক্সাৰসাইজ 8.2 লৈ। ইয়াতে তোমালোকে 1ৰ ৰোমান সংখ্যা 2 পঢ়ি যাবা, 3 নম্বৰ প্ৰশ্ন, 4 নম্বৰ, 5 নম্বৰ প্ৰশ্ন, লগতে 2 আৰু 3 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি যাবা। সেইদৰে এক্সাৰসাইজ 8.3 তোমালোকে 1 নম্বৰৰ ৰোমান সংখ্যা প্ৰথমটো প্ৰশ্ন পঢ়িবা, 5 নম্বৰ প্ৰশ্নটো পঢ়িবা, 6 নম্বৰ, 8 নম্বৰ আৰু 9 নম্বৰ প্ৰশ্নটো পঢ়িবা। আৰু 2 নম্বৰ আছে, 3 নম্বৰ আছে, সেইদৰে 4, 5 নম্বৰ প্ৰশ্নকেইটা পঢ়ি যাবা। এতিয়া আহিছোঁ এক্সাৰসাইজ 8.4 লৈ। ইয়াতে 3 নম্বৰ প্ৰশ্নটো পঢ়ি গ'লে কমন পৰিব, 4 নম্বৰটো পঢ়ি যাবা, কমন পৰিব, 5 নম্বৰৰ 2, 3, 4 আৰু 6 নম্বৰ প্ৰশ্নটো পঢ়ি যাবা। ইয়াৰ পৰাই কিন্তু প্ৰশ্ন কমন পৰিব। আৰু 6 নম্বৰ প্ৰশ্নটো পঢ়িবা, 6 নম্বৰত থাকিব 3 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্ন। ইয়াক হৈছে তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। এতিয়া আহিছোঁ চেপ্টাৰ 10 চাৰ্কুলছ অৰ্থাৎ বৃত্ত। ইয়াৰ পৰা তোমালোকে কি পঢ়ি গ'লে মেট্ৰিক পৰীক্ষাত প্ৰশ্ন কমন পৰিব সেয়া হৈছে এক্সাম্পল। প্ৰথমটো এক্সাম্পল তোমালোকে ষ্টাডি কৰিবা। ইয়াতে উপপাদ্য আছে 10.2। এক্সাৰসাইজ 10.1ৰ 1 নম্বৰ প্ৰশ্ন, 2 নম্বৰ, 3 নম্বৰ প্ৰশ্ন কেইটা ষ্টাডি কৰিবা। এতিয়া আহিছোঁ এক্সাৰসাইজ 10.2 লৈ। ইয়াতে 1 নম্বৰ প্ৰশ্ন, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 9 নম্বৰ, 10, 11 আৰু 13 এইকেইটা প্ৰশ্ন পঢ়ি গ'লেই মেট্ৰিক পৰীক্ষাত প্ৰশ্ন কমন পৰিব। এতিয়া আহিছোঁ চেপ্টাৰ নম্বৰ 11 অৰ্থাৎ কনষ্ট্ৰাকশ্যনছ অংকন। ইয়াতে কেৱল মাত্ৰ 2টা এক্সাম্পল পঢ়ি গ'লে হৈ যাব, সেয়া হৈছে 1 আৰু 2। এক্সাৰসাইজ 11.1ৰ তোমালোকে পঢ়ি যাবা 2 নম্বৰ প্ৰশ্ন, 3 নম্বৰ, 4, 5 আৰু 7 নম্বৰ প্ৰশ্ন। এতিয়া আহিছোঁ চেপ্টাৰ 12 এৰিয়াছ ৰিলেটেড টু চাৰ্কেল অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি। এই চেপ্টাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 2 আৰু 3 আৰু বাকী যিকেইটা এক্সাম্পল আছে এইবোৰ সিমান ইম্পৰ্টেণ্ট নহয়। এক্সাৰসাইজ 12.1ৰ 1 নম্বৰ প্ৰশ্ন, 2 নম্বৰ প্ৰশ্ন, 4 নম্বৰ আৰু 5 নম্বৰ বেলেগ প্ৰশ্ন পঢ়িব নালাগে। এক্সাৰসাইজ 12.2ৰ পঢ়িবা 2 নম্বৰ প্ৰশ্ন, 3 নম্বৰ, 4, 5, 6, 8, 10, 13 আৰু 14 এইকেইটা তোমালোকে চাই যাবা। এতিয়া আহিছোঁ চেপ্টাৰ 13 ছাৰফেচ এৰিয়াছ এণ্ড ভলিউমছ অৰ্থাৎ বৃত্তকালি ও আয়তন। এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 1, 4, 6 আৰু 7। আৰু এক্সাৰসাইজ 13.1ৰ 1 নম্বৰ প্ৰশ্ন, 3 নম্বৰ প্ৰশ্ন, 4, 6, 7, 9 নম্বৰ প্ৰশ্ন
এইকেইটা তোমালোকে চাই চাবা এতিয়া আহিছোঁ এক্সাৰচাইজ 13.2 লৈ 2 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন 6 আৰু 7 নম্বৰ প্ৰশ্ন ষ্টেটিষ্টিক্স চেপ্টাৰ 14 অৰ্থাৎ পৰিসংখ্যা বিজ্ঞান ইয়াৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল কেইটা হৈছে 3 নম্বৰ 4 7 আৰু 8 এতিয়া আহিছোঁ এই চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট এক্সাম্পল লৈ মোষ্ট ইম্পৰ্টেণ্ট এক্সাৰচাইজ লৈ সেয়া হৈছে এক্সাৰচাইজ 14.1ৰ 3 নম্বৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন আৰু 9 নম্বৰ প্ৰশ্ন এক্সাৰচাইজ 14.2ৰ 2 নম্বৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন আৰু 1 নম্বৰ প্ৰশ্ন এক্সাৰচাইজ 14.3ৰ 2 নম্বৰ 3 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ সেইদৰে probability অৰ্থাৎ সম্ভাৱিতা 15 নম্বৰ চেপ্টাৰ ইয়াতে এক্সাম্পল হৈছে 3 4 6 7 9 আৰু 12 বাকীখিনি পঢ়িব নালাগে এইখিনি পঢ়িলেই কিন্তু প্ৰশ্ন কমন পৰিব এক্সাৰচাইজ 15.1ৰ প্ৰথমটো প্ৰশ্ন পঢ়িবা 4 নম্বৰ প্ৰশ্ন 7 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 13 12 16 17 আৰু 21 নম্বৰ প্ৰশ্ন এতিয়া আহিছোঁ চেপ্টাৰ ৰিভিজন লৈ ইয়াতে এক্সাৰচাইজ R1ৰ পঢ়িবা 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এক্সাৰচাইজ R2 1 5 7 8 10 11 এক্সাৰচাইজ R3 1 3 6 7 10 আৰু 11 এক্সাৰচাইজ R4ৰ 1 নম্বৰ প্ৰশ্ন 3 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ আৰু 11 নম্বৰ এইকেইটা প্ৰশ্ন তোমালোকে চাই চাবা এইটো হৈছে গণিতৰ ছেকেণ্ড পাৰ্ট আৰু কোনোবাই যদি ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব পাৰিবা লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে